রেভিনিউ এক্সপেন্ডিচারটো বেশি মানে ক্যাপিটাল এক্সপেন্ডিচারটো কম। তো আমার তো বিটিসি লাগে রেভিনিউ এক্সপেন্ডিচারটো বেশি লাগে, ক্যাপিটাল এক্সপেন্ডিচারটো লাগে। মানে আমার ইনফ্রাস্ট্রাকচার ডেভেলপমেন্টটো হ'ব লাগে আৰু রেভিনিউ এক্সপেন্ডিচার মানে গ্ৰেণ্ড চি নাই। বিটিচিৰ টকাটো বেছি গ্ৰেণ্ড চি নিডত খৰচ কৰিব বিচৰা দেখা গৈছে। যেনিবা এডুকেশ্যন ডিপাৰ্টমেণ্ট 100% মানে ৰেভিনিউ এক্সপেন্ডিচাৰ দেখুৱাইছে। তো তেতিয়াহ'লে বিটিচি এডুকেশ্যন ডিপাৰ্টমেণ্টত কোনো এটা স্কুল বিল্ডিং বা ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট নহ'ব বুলি আমি ধৰি লৈছোঁ। এনেকুৱা বহুত ডিপাৰ্টমেণ্ট আছে যিটো ৰেভিনিউ এক্সপেণ্ডিচাৰটো বেছি দেখুওৱা হৈছে আৰু কেপিটেল এক্সপেণ্ডিচাৰ মানে প্ৰভিশ্যনটো কম ৰাখিছে। ইয়াৰ ওপৰত আমি ৰাখিম। আৰু এটা মানে হাস্যকৰ কথা যে RNB চিভিল হস্পিটেলটো যেনেকৈ আছে সেনেকৈ থাকিব বুলি তেওঁলোকে আজিৰ পবিত্ৰ সদনতো কৈছে। কিন্তু ইতিমধ্যে জইণ্ট ডিৰেক্টৰ আৰু আমাৰ ছুপাৰিণ্টেণ্ডেণ্ট অফ RNB চিভিল হস্পিটেল ইতিমধ্যে শিফটিঙৰ অৰ্ডাৰ দি পেলাই 6টা মানে ডিপাৰ্টমেণ্ট ইতিমধ্যে শিফটিং কৰিলে। আৰু বাকী থকা যিটো ডিপাৰ্টমেণ্ট এইটো গ্ৰেজুৱেলি শিফটিং হ'ব বুলি ইতিমধ্যে অৰ্ডাৰত লিখা আছে। এইটো তেওঁলোকৰ বক্তব্য আৰু যিটো মানে চৰকাৰী কাম সেইটোত মানে মিল নাই দেখা গৈছে। এইটো আমি অহাকালি তীব্ৰ বিৰোধিতা কৰিম আৰু আজিৰ আপোনালোকৰ জৰিয়তে আমি সেইটোৱে তেওঁলোকক কৈছোঁ যে আপোনালোকে খালি মুখত কিয় কয়, কামতো যিকোনো মুখত কৈছে সেইটোকে কৰিলে ভাল হয়। তো আপোনালোকে RNB চিভিল হস্পিটেল যেনেকৈ আছে সেনেকৈ থাকিব বুলি কৈছে। কিন্তু আপোনালোকে আজিৰ দিনত মানে যিটো ডিপাৰ্টমেণ্ট এই ডিপাৰ্টমেণ্টত শিফটিং কৰি আছে আৰু অলৰেডি RNB চিভিল হস্পিটেল ইজ এমালগেটেড উইথ দ্য চিভিল মেডিকেল কলেজ এণ্ড হস্পিটেল, তাৰ লগত অলৰেডি এমালগেটেড হৈ গৈছে। ইয়াৰ যিটো ষ্টেটাছ মেইনটেইন কৰক। RNB চিভিল হস্পিটেলে যেনেকৈ আছিলে, যেনেকৈ ৰাইজক সেৱা কৰিছিলে, যেনেকৈ আমাৰ ডক্টৰ আমাৰ ষ্টাফবিলাক আছিলে, নাৰ্ছবিলাক আছিলে, মেডিকেল ষ্টাফবিলাক যেনেকৈ আছিলে সেনেকৈ ৰাখক। আৰু তেওঁলোকে কৈ আছে যে মানে মেডিকেল কলেজ ছেকেণ্ড বেচ এডমিশ্যন এপ্ৰুভেল হৈছে, এতিয়া বোলে তেওঁলোকৰ বোলে ফেশ্বন দেখুৱাব লাগে। আৰে ভাই, আপোনালোকে মেডিকেল কলেজখন হোৱাত আমি চবে খুচি হৈছোঁ আৰু মেডিকেল কলেজ উন্নতি কৰাৰ কাৰণে চবৰে দায়িত্ব আছে, আমাৰো দায়িত্ব আছে। কিন্তু আমাৰ RNB চিভিল হস্পিটেলৰ ফেশ্বন লৈ পেলাই মেডিকেল কলেজৰ মানে নেশ্যনেল মেডিকেল এছ'চিয়েশ্যনৰ মানে এপ্ৰুভেল পাব লাগে। সেই কথাটো মেডিকেল কলেজ 1 বছৰ হৈ গ'ল খোলাটো, আজিলৈকে ভালকৈ কিয় ট্ৰিটমেণ্ট কৰিব পৰা নাই? আজিলৈকে বিচনা পত্ৰ আজিলৈকে ভালকৈ কিয় ট্ৰিটমেণ্ট কৰিব পৰা নাই? আজিলৈকে কিয় ডক্টৰ এপইণ্টমেণ্ট দিব পৰা নাই? আজিলৈকে কিয় ইয়াত নাৰ্ছিং ষ্টাফ, ইয়াত মানে অপাৰেশ্যনেল যিটো মানে ইনষ্ট্ৰুমেণ্ট, ইয়াত কিয় ইনষ্ট্ৰুমেণ্ট কৰিব পৰা নাই? আপোনালোকে মেডিকেল কলেজখন কোৱালিটি থকা এটা মেডিকেল কলেজ কৰকচোন, এটা কোৱালিটি থকা হস্পিটেল খোলক। তেতিয়া হাজাৰ বেমাৰ অকল কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ পৰা নহয়, গোটেই অসমৰ পৰা ইয়াত বেমাৰী ট্ৰিটমেণ্ট কৰিবলৈ আহিব। ইয়াত যে পেচেণ্টৰ পাৰ্চেণ্টেজ দেখুৱাবৰ কাৰণে এটা মেডিকেল কলেজখন আপোনালোকে শিফটিং কৰিব আৰু ৰাইজৰ আগত ক'ব শিফটিং কৰা নাই, RNB চিভিল হস্পিটেল যেনেকৈ আছে সেনেকৈয়ে থাকিব, সেইটো কেতিয়াও নহয়। কোনোবা এটা ৰাজনৈতিক মানে দলক দোষাৰোপ কৰি পেলাই আপোনালোকে মানে বিটিচিৰ যে ভাল কাম কৰিব বিচাৰিছে, এইটো কেতিয়াও নহয়।